শত্ৰুটো হ'লে মাত বল নহ'ব নেকি গতিকে হাই হেল্ল' চলে এতিয়া এইটো থাক ইফালে আছে চিৰাজুদ্দিন চাহাবৰ কোৱাৰ্টাৰ ইফালে আছে কৰিমুদ্দিন চাহাবৰ কোৱাৰ্টাৰ ইফালে কৰিমুদ্দিন দেখা পালে হাই হেল্ল' ক'বই লাগিব ভিতৰত যোৱা নাই মই ইয়াতে আছোঁ এইটো আপোনালোকৰ ভুল ধাৰণা একো নাই তেখেতক বুজনি দিবৰ কাৰণে অধিকাৰ আছে চাওক এই সময়ত তেখেতক বুজনি দিয়াটো আমাৰ দায়িত্ব গতিকে তেখেতক আমি ৰাখিব পাৰোঁ ভাল কথা গতিকে আমি যদিও দলে ছাছপেণ্ড কৰিছে তেখেতক আমি বিচাৰিছোঁ যে আমাৰ লগত থাকক তেখেত বুজনি দিবলৈ মই অহা নাই মই লগো পোৱা নাই তেখেতক এইটো মই আছোঁ কথাই লওক আপোনালোক কৰ্তত আছোঁ চিৰাজুদ্দিন ৰাজপথত পোৱা এইটো আপোনালোকে কথাটো এনেই পেকাই নাই তেওঁতো মই যোৱাই নাই এনেই কথা নাই এইটো চিৰাজুদ্দিন ৰাজপথত কোৱা আপোনালোকে আপোনালোকে ইমান ধোকা দিব খোজে মানুহবিলাকক ভাল নালাগে একেবাৰে বিচাৰ মই কথা হৈছে ইয়াতে মই থিয় হৈ আছিলোঁ ইয়াতে দুজন মোৰ আমাৰ বন্ধু থিয় হৈ আছিলে মই তাতে কথা পাতি থাকোঁতে আপোনালোক সোমাই আহিলে কথা এইটোৱে বেলেগ একো নাই মই হেৰিক পোৱাই নাই কৰিমুদ্দিন বৰবক লগে পোৱা নাই মই কাক বুজনি দিম কৰিমুদ্দিন বৰবৰীয়া আছে নে নাই মই সেইটো নাজানো এইটো আমাৰ দলে সিদ্ধান্ত ল চাওক এইটো দলে সিদ্ধান্ত লওক বুজনি দিব লাগে কিবা কৰিব আমি তেখেতক ছাছপেণ্ড কৰিলোঁ এতিয়া তেখেতক বুজনি দিয়াৰ কি অৰ্থ আছে মেডাম এইটো আপোনালোকে আমিতো এটা সৰু দল আমাৰ পৰা মাত্ৰ যোৱা নাই কংগ্ৰেছৰ পৰা ডজনে গৈ আছে গোটেই কথা ওলাৰ ফলত আমাৰ এতিয়াও 11জন বিধায়ক আমি কনষ্টেণ্ট থিয় হৈ আছোঁ 11জন বিধায়ক এতিয়াও আমাৰ আছে গতিকে তেনেকুৱা কথা নহয় গতিকে কৰিমুদ্দিন বৰভূঞা নিজামুদ্দিন বৰভূঞা তেখেতসকলে ব্যক্তি স্বাৰ্থৰ কাৰণে তেখেত গুচি গৈছে যাব পাৰে ডাঙৰ কথা নহয় আৰু তেখেত দলে আমাক ওলাই দিছে তেখেতসকলক এতিয়া আমাৰ কংগ্ৰেছৰ বসন্ত দাস গুচি গৈছে আজি আপোনাৰ হেৰি গৈছে কি কমলাক্ষ গুচি গ'ল আপোনাৰ ৰহাৰ বিধায়কজন গুচি গ'ল আপোনাৰ আৰু কোনোবা গৈছে বসন্ত দাস গুচি গৈছে গতিকে তেখেতক গৈ আছে কংগ্ৰেছৰ পৰা ডজনে গৈছে লাষ্ট আপুনি চাওক কংগ্ৰেছৰ যিজন প্ৰেচিডেণ্ট আছিলে কোন আছিলে ভুৱন বৰা ডাঙৰীয়া ইমান লম্ফজম্প কৈছিলে মৌলানা বদৰুদ্দিন আজমল চাহাব বিজেপিৰ এজেণ্ট বুলি কৈছিলে এতিয়াতো ওলাই গ'ল আজমল চাহাব আজি 1 বছৰ আগৰ পৰা 2 বছৰ আগৰ পৰা কৈ আছে যে এইজন সভাপতি মেইন এজেণ্ট বিজেপিৰ হিমন্ত বিশ্বৰ মেইন এজেণ্ট আমাৰ এলায়েন্সটো ভাঙাৰ মানুহটো হ'ল তেখেত আজি তেখেত আছে নেকি নাই গতিকে লাহে লাহে চাই থাকিব পাৰিব এটা সময় আহিব কংগ্ৰেছত হুইয়া বাই থকা আপোনাৰ গৌৰৱ গগৈৰ হুইয়া বাই থকা গোটেইকেইজনে বিজেপিত গৈ আছে আমি বিজেপিৰ এজন নহয় মানে এটা কৰিমুদ্দিন বৰভূঞাৰ ঘৰত আপুনি অলপমান আৰে আপুনি এইটো কি যে কথা কৈ থাকে এইটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221